নমস্কাৰ, সলভএক্সলৈ স্বাগতম। আজি আমি পাৰ্চেণ্টেজ বুজিম। এইটো এটা ইন্ট্ৰডাকশ্যন ভিডিঅ' হ'ব, কিন্তু বহুত ইম্পৰ্টেণ্ট হ'ব, তো ভালকৈ বুজি ল'বা, ঠিক আছে? এই কোৰ্চটোত মষ্টলি চফ্ট কুৱেশ্যনছ আমি শ্বৰ্ট ট্ৰিক্সত শিকিম, ঠিক আছে? আৰু যোনবিলাকৰ শ্বৰ্ট ট্ৰিক্স নাই, সেইবিলাকহে আমি ট্ৰেডিশ্যনেল মেথড বা নৰ্মেল মেথডত শিকিম। মষ্টলি শ্বৰ্ট ট্ৰিক্সে হ'ব, ঠিক আছে? এতিয়া আহি যোৱা হোৱাই পাৰ্চেণ্টেজ। আমি পাৰ্চেণ্টেজ কিয় পঢ়িম প্ৰথমত, বা আৰু এটা লৈ লওঁ ৰেচিঅ', পাৰ্চেণ্টেজ আৰু ৰেচিঅ', ঠিক আছে? এইকেইটা আমাৰ কেলে ইম্পৰ্টেণ্ট। এতিয়া কম্পিটিটিভ এক্সামত মেথছটো ভগোৱা হয় কেনেকৈ চাবা দেই। এটা হৈ গ'ল তোমাৰ আৰিথমেটিক মেথছ, ঠিক আছে? আৰু এফালে হৈ গ'ল তোমাৰ এডভান্স মেথছ। এইখিনি আমি নুচুৱে প্ৰথমত, আমি এতিয়া প্ৰথমত আৰিথমেটিক মেথছখিনি পঢ়িম, ঠিক আছে? আৰিথমেটিক মেথছৰ ভিতৰত কি কি আহে? প্ৰথমত আহি গ'ল তোমাৰ পাৰ্চেণ্টেজ, তাৰপৰা আহিব প্ৰফিট এণ্ড লছ, ঠিক আছে? তাৰপৰা SI, তাৰপৰা CI, তাৰপৰা টাইম এণ্ড ৱৰ্ক, টাইম এণ্ড ডিষ্টেঞ্চ, ঠিক আছে? পাইপ এণ্ড চিষ্টেম, বট এণ্ড ষ্ট্ৰীম, তাৰপাছত ৰেচিঅ', তাৰপাছত মিক্সাৰ এণ্ড এলিগেশ্যন, তাৰপৰা ধৰি লোৱা এভাৰেজ, তাৰপৰা এজ প্ৰব্লেমছ, ঠিক আছে? আৰু দুটামান আছে, বিশেষকৈ এইখিনি আৰু। ইয়াৰ ভিতৰত চবতকৈ ইম্পৰ্টেণ্ট কি? আমাৰ পাৰ্চেণ্টেজ আৰু ক'ব গ'ল ৰেচিঅ', ঠিক আছে? এই দুটা যদি আমি ভালকৈ বুজি লওঁ, ঠিক আছে, এই বাকী চব বহুত ইজি হৈ যাব, ঠিক আছে? এইখিনি চব ইজি হৈ যাব, ঠিক আছে? কি কি শিকিব লাগে আমি? পাৰ্চেণ্টেজ এণ্ড ৰেচিঅ' চবতকৈ আগত শিকিম, আৰু ভালকৈ শিকি ল'ম, আমাৰ বাকী চব ইজি হৈ যাব। আৰু এই গোটেইখিনি যদি আমি মানে বুজি লওঁ আৰামছে, কমপ্লিট যদি আমি কৰোঁ, আমাৰ 80% মেথছ খতম, ঠিক আছে? আমাৰ 80% মেথছ খতম হৈ যাব, অ'কে? হৈ যাব। কোৰ্চৰ বিষয়ে বহুত জ্ঞান দিলোঁ। এতিয়া আমি অৰিজিনেল টপিকলৈ আহোঁ। এতিয়া ছাপ'জ মই লিখিলোঁ 20%, ঠিক আছে? আমি চবেই জানো কি কৰোঁ, পাৰ্চেণ্টেজ আঁতৰাই তলত 100 লিখি দিওঁ, 20 ডিভাইড বাই 100 এনেকৈ লিখি দিওঁ, ঠিক আছে? এতিয়া তলত ইয়াত 100 কিয় আহিলে, ঠিক আছে? 200 বা 300 কিয় নিলিখিলোঁ আমি, 100 কিয় লিখিলোঁ? এইটো চাব, ইয়াৰ নামতে সোমাই আছে, পাৰ্চেণ্ট, ঠিক আছে? পাৰ মানে কি? আউট অফ, আৰু চেণ্ট মানে কিমান? ইংলিছত চেণ্টটোক 100 বুলি কয়, ঠিক আছে? তো আউট অফ 100 মানে আউট অফ 100। যদি আপোনাক যেনিবা ক'লে 30, তো 30 আউট অফ 100 হ'লে এনেকৈ লিখিম আমি, 40 আউট অফ 100 হ'লে এনেকৈ লিখিম, ঠিক আছে? ঠিক আছে? আপুনি যেনিবা পৰীক্ষাত 100 মাৰ্কৰ ভিতৰত 40 মাৰ্ক পালে, তেতিয়া আপোনাৰ পাৰ্চেণ্টেজ কিমান হ'ব? 40%, ঠিক আছে? বুজি পালে কথাটো? এতিয়া এইটো 20%টো অসমীয়াত বুজিব আমি কি বুলি লিখিম? 20 100ৰ কিমান ভাগ, ঠিক আছে? আৰু পাৰ্চেণ্টেজটো অসমীয়াত কয় শতাংশ, ঠিক আছে? এতিয়া আকৌ আহি যাওক 20%লৈ, ঠিক আছে? 20%, 20% আমি কি বুলি লিখোঁ? 20/100, ঠিক আছে? এতিয়াতো এইটো ডাঙৰত আছে, আমি সৰু কৰিব হ'লে কটাকটি কৰিব লাগিব। ডাইৰেক্ট 20ও কাটিব পাৰে, বা 0 কাটি লওক, তাৰপৰা 2 × 2, 2 × 5 = 10, কি পালোঁ? 1/5। এই 1/5টো এতিয়া কি হ'ল আমাৰ? ফ্ৰেকশ্যন, ঠিক আছে? অ'কে? আৰু এই 1/5টোকো আমি আৰু কটাকটি কৰিব পাৰোঁ, ডেচিমেলত যাবগৈ। আকৌ আমি এইটো কটাকটি কৰি ডেচিমেললৈ লৈ যাব পাৰোঁ। 5 ইয়াক 0.2 বাৰ যাব, 0.2, এইটো কি হৈ গ'ল? ডেচিমেল। এইটো ইমান দৰকাৰ নাই, এইটো এতিয়া গুৰুত্ব নিদিলেও হ'ব। এতিয়া আমি গুৰুত্ব দিম অকল এইটো। তো আমি কি পালোঁ? 20% মানে 1/5 পালোঁ, ঠিক আছে? ইয়াৰ পৰা আমি কি গম পালোঁ? 20%টো আমি ফ্ৰেকশ্যনলৈ নিব হ'লে কি কৰিব লাগিব? বিয়োগ কৰিব লাগিব 100ৰ লগত, ঠিক আছে? আৰু ঠিক তেনেকৈ ইয়াৰ উল্টাটো কৰিব হ'লে 1/5 যেনিবা আমাক দি থৈছে, আমি এইটো কিহলৈ নিব লাগে? পাৰ্চেণ্টেজলৈ নিব লাগে। এতিয়া আমি কি কৰিম? 1/5ৰ লগত 100টো গুণ কৰি দিম, ঠিক আছে? তো আমি কটাকটি কৰি কি পাম? 5 × 2 = 10 আৰু 0, তো আমি কি পালোঁ? 20%, বুজি পালে? তো আমি কি গম পালোঁ? ফ্ৰেকশ্যনৰ পৰা পাৰ্চেণ্টেজ নিবলৈ 100ৰ লগত গুণ কৰিব লাগিব, ঠিক আছে? ইনটু 100 কৰিব লাগিব, অ'কে? তো আমি প্ৰথম গম পালোঁ 20%টো কি পালোঁ? 1/5 পালোঁ, ঠিক আছে? ঠিক তেনেকৈ আমি 30%টো যেনিবা উলিয়াব লাগে। কি কৰিম? 30/100 কৰি দিম, কটাকটি যাব, আৰু কটাকটি নাযায়, 3/10 এনেকৈ লিখি দিওঁ,
ঠিক আছে, ফ্ৰেকশ্যনত থাকিব, এইটো সবতকৈ লোৱেষ্ট। 30% মানে এইটো। ঠিক তেনেকৈ 25% মানে 25% মানে কিমান? মই ডাইৰেক্ট গম পাওঁ 25% মানে 1/4, কাৰণ মোৰ মনত আছে। আপোনালোকে এতিয়া যদি মনত নাই আপোনালোকে কৰিব লাগিব। 25/100 লিখিলে, তাৰপৰা কটাকটি কৰিলে, 25 কিবা 25 গুণ 25, 25 4 গুণ 100, পালেনে 1/4? ঠিক আছে, এইখিনিতো ইজি, আপুনি কেলকুলেশ্যন ইজি কৰিব পাৰিব। যদি আপোনাক দি থৈছে এনেকৈ 16 2/3%, এইটো আমাৰ কি হয় এতিয়া মিক্স ফ্ৰেকশ্যন। তো আমি এতিয়া এটা কথা কৈ থওঁ, মিক্স ফ্ৰেকশ্যনৰ পৰা আপুনি প্ৰপাৰ ফ্ৰেকশ্যন বা ইম্প্ৰপাৰ ফ্ৰেকশ্যনলৈ কেনেকৈ নিব চাব দেই। এইটো এনেকৈ আছে, এতিয়া প্ৰপাৰ ফ্ৰেকশ্যন নিব হ'লে এইটো ডিনমিনেটৰ বুলি কয়, ডিনমিনেটৰ এনেকৈ থাকিব 3 লিখিলে, ওপৰত এই 16 এই ইনটু 3 কৰিব লাগিব, ইনটু 3 কৰিব লাগিব, প্লাছ এই ওপৰৰ 2টো, তেতিয়া আপুনি এইটো প্ৰপাৰ ফ্ৰেকশ্যনত লৈ যাব পাৰিব। ঠিক আছে, 3, এতিয়া এইটো ইনটু কৰক, 16 ইনটু 3 কিমান হ'ব? 18, কৰিলে 1, তাৰপৰা 3 3 48 হ'ব, আৰু প্লাছ 2, তো কিমান পালোঁ আমি? এইটো যোগ কৰিলে 50/3, বুজি পালে? 50/3, তো এইটোৰ মানে এইটো মিনিং কি? এইটো মানে 50/3 হয়, এইটো লিখিব পাৰে। ঠিক আছে, এতিয়া প্ৰথমত আমি এইটো আপোনালোকে ইয়াত লিখিলে কনভাৰ্ট কৰিব লাগিব, তাৰপৰা আকৌ 100 দি হেৰি কৰিব লাগিব, পাৰ্চেণ্টেজটো আঁতৰাব। কিন্তু ইয়াৰ আনচাৰ মই ডাইৰেক্ট আপোনাক কৈ থৈছোঁ কিমান হ'ব? 1/6 হ'ব ফ্ৰেকশ্যনত। ঠিক আছে, কাৰণ মোৰ মনত আছে। কিন্তু মোৰ মনত কেনেকৈ হ'ল মই এতিয়া কৈ আছোঁ আপোনাক। এতিয়া আপোনালোকে কি কৰিব, ইয়াত 50/3 আৰু 100ৰ তলত লিখিব লাগিব, ইনটু 100, এইবিলাকতো জানেই। পাৰ্চেণ্টেজটো আঁতৰালেতো 100 লিখিব লাগিব, আৰু ইনটুটো আহিবই। ঠিক আছে, একচুৱেলি এইটো বস্তু পাৰ্চেণ্টেজ আঁতৰালে এনেকৈ লিখিব লাগে, /100। কিন্তু আমি এটা কথা জানো, এইটো যদি এই 3টো লৈ 100 লগত একেলগে লিখিব হ'লে ইয়াত ইনটু এটা দি দিম, একে কথাই হৈ যায় মানে। সেইখিনি জানে বুলি ভাবিছোঁ আৰু। তাৰপৰা কটাকটি কৰিম, 0 0 কাটিলোঁ, 5 1 = 5, 5 2 = 10। ঠিক আছে, কিমান পালোঁ? ওপৰত 1 আৰু তলত 3 × 2 কিমান হৈ যাব? 1/6। একেকৈ পালোঁনে? দেখিছে? আহি যাওক, এতিয়া আমি টেবুলখন লিখিম। ব্লেংক পেপাৰখন লৈ লওক আৰু মোৰ লগে লগে লিখি যাব। আৰু যেতিয়া আমি কুৱেশ্যন কৰিম, এই ব্লেংক পেপাৰখন মুখৰ আগত লৈ ল'ব আৰু তাৰপৰা চাই কৰিব। প্ৰথমত চাই কৰিব, পিছত মুখস্থ হৈ যাব। ঠিক আছে, তো টেবুলখনৰ নাম দিয়ক পাৰ্চেণ্টেজ টেবুল বুলি। ঠিক আছে, এতিয়া প্ৰথমটো লিখক, নম্বৰ 1, 1/2 কিমান লিখিব? 50%। ঠিক আছে, 2 নম্বৰ লিখক 1/3, 33 1/3%। 3 নম্বৰটো লিখক 1/4, 25%। তাৰপৰা 4 নম্বৰটো লিখক 1/5, 20%। 5 নম্বৰ লিখক 1/6, 16, 2/3%। 6 নম্বৰ লিখক 1/7, 14, 2/7%। 7 নম্বৰ লিখক 1/8, কি লিখিব? 12, 1/2%। 9 নম্বৰ লিখক 1/9, 11, 1/9%। 10 নম্বৰ লিখক 1/10, 10%। 11 নম্বৰ লিখক 1/11, 9, 1/11%। 12 নম্বৰ লিখক 1/12, 8, 1/3%। 13 নম্বৰটো লিখক 1/20, কিমান হ'ব? 5%। 14 নম্বৰটো লিখক 1/25, কিমান হ'ব? 4%। ঠিক আছে, নেক্সট দুটা অকণমান বেলেগ। 15 নম্বৰটো লিখক 3/8, 37, 1/2%। আৰু 16 নম্বৰটো লিখক 4/7, 57, 1/7%। ঠিক আছে, এতিয়া এইখিনি মনত কেনেকৈ ৰাখিব চাব দেই। মনততো হৈ যাব আপোনাৰ বাৰু লাহে লাহে, এইটোতো জানেই 1/50% মনত হৈ যাব। ঠিক আছে, মই কেইটামান দেখুৱাই দিছোঁ কেনেকৈ মনত কৰিব লাগে। এতিয়া চাব, 1/4টো 25% আৰু ইয়াৰ অপজিটটো এইটো চাওক। দেখিলে, অথনি কৈছিলোঁ যে এইটো এতিয়া ফ্ৰেকশ্যনটো পাৰ্চেণ্টেজলৈ লৈ গ'ল 4% হৈ গ'ল, আৰু এইটো ফ্ৰেকশ্যনটো পাৰ্চেণ্টেজ লৈ গ'ল 25% হৈ গ'ল। অপজিট হয়নে? এইটো মনত থ'ব পাৰিব। তাৰপৰা 20% আৰু 1/20%টো একেই 5%, আৰু 1/5 20, মনত থাকিব পাৰিব। তাৰপৰা 1/6টো কেনেকৈ মনত থ'ব? 16টোতো মনত থ'ব লাগিব। ঠিক আছে, তাৰপৰা 3 × 2 6 হয়, সেনেকৈ মনত থ'ব পাৰে। 1/7টো চাওক
14 আকৌ 7 2 যা 14 এনেকৈ অকণমান মানে টেকনিকটো দেখুৱাইছোঁ মনত হৈ যাব আপোনালোকৰ 1/8 to 12 1/2%, ঠিক আছে। ইয়াত 12 দেখিছেনে? তেতিয়াহ'লে 12%টো চাব কেনেকৈ লিখিব, 1/12টো কেনেকৈ লিখিছে চাওক, 8 আহি গ'ল ইয়াত আৰু 1/3%। আকৌ এইটোৰ মাজত অকণ কমন 1/9 আৰু 1/11ৰ মাজত চাওক, 1/9 তলত 9 আছে, 1/11 তলত 11 আছে, আৰু বাকী এইটো চেঞ্জ হৈ গৈছে আৰু এইটো চেঞ্জ হৈ গৈছে, ঠিক আছে। ইয়াত 11 ইয়াত 9, একদম একুৰেট নহয় আৰু মই এনেই টেকনিকটো দেখুৱাইছোঁ আপোনাৰ। বাকী যেতিয়া এখন টেবুলখন চাই কৰি থাকিব কুৱেশ্যনবিলাক আপোনাৰ অলৰেডি নিজে নিজে মনত হৈ যাব, ঠিক আছে। নেক্সট আহি যাওক, আকৌ 20% লৈছোঁ, এইটো ভালকৈ মন দিব, বহুত ইম্পৰ্টেণ্ট হয়। এইটো গম পালে আপুনি ইজিলি কুৱেশ্যন কৰিব পাৰিব। 20% মানে আমি কি পাইছিলোঁ 1/5, ঠিক আছে। এতিয়া ইয়াত য'ত ডিনমিনেটৰ 5 লিখা আছে এইটো সদায় আপোনাৰ ফিক্সড হ'ব, ঠিক আছে। ফিক্স মানে ইন টাৰ্মছ অফ কি, এইটো সদায় আপোনাৰ কষ্ট প্ৰাইচ হ'ব, ঠিক আছে। আৰু এই যোনটো ওপৰত 1টো হয় এইটো মানে কি 20% অফ 5 মানে 1, মানে যি দিয়া থাকিব, যদি আপোনাৰ 30%ও দিয়া থাকে, যিয়ে দিয়া থাকে, নিউমাৰেটৰটো সদায় সেই বস্তুটো হ'ব। যদি 20% আপোনাক যেনিবা এইটো প্ৰফিট পাৰ্চেণ্টেজ দিয়া আছে, ঠিক আছে, এতিয়া ওপৰটো হৈ যাব আপোনাৰ প্ৰফিট, কিমান প্ৰফিট হৈছে, মানে আপোনাৰ 5 টকাত 1 টকা প্ৰফিট হৈছে, ঠিক আছে। যেনিবা দিছে আপোনাৰ এইটো লছ পাৰ্চেণ্ট দিয়া আছে, তেতিয়া এইটো আপুনি এই ওপৰ নিউমাৰেটৰ লছ হৈ যাব। যেনিবা ইণ্টাৰেষ্ট দি থৈছে, এতিয়া এই ওপৰটো আপোনাৰ ইণ্টাৰেষ্ট হৈ যাব। যদি ডিছকাউণ্ট দিয়া আছে যেনিবা এইটো, তেতিয়া আপোনাৰ নিউমাৰেটৰ হৈ যাব ডিছকাউণ্ট, বুজি পালে। পিছত কুৱেশ্যন কৰিলে গম পাম মই কি কথা কৈছোঁ, তেতিয়া লিংক কৰিব পাৰিব, ঠিক আছে। এতিয়া 20% অফ 5, 20% অফ 5 মই ডাইৰেক্ট গম পাওঁ এইটো কি হ'ব, আনচাৰটো 1 হ'ব, ঠিক আছে। কেলৈ কৰি চাওক, 20%টোক আমি কি বুলি লিখিব পাৰোঁ, 20% মানে 1/5, অফৰ কাৰণে ইনটু আৰু 5 কেঞ্চেল, 5 কেঞ্চেল কৰিলে কিমান পালে, 1 পালেনে? এইটো চাওক, আপুনি যেনিবা বেলেগ এটা লৈছোঁ 37 1/2% অফ 8, যেতিয়া আমি ওলাব দিছোঁ দেই, আমি গম পাওঁ 37 1/2% মানে কিমান হয় 3/8 বুলি গম পাওঁ। তো আমি গম পাওঁ কিমান ওলাব লাগে, 3 ওলাব লাগে, কৰি চাওক। 37 1/2% মানে 3/8, অফৰ কাৰণে ইনটু আহিলে আকৌ 8, কিমান হ'ব, কেঞ্চেল 8 কেঞ্চেল, থাকিলে কিমান 3, পালেনে 3? বুজি পালে কি ক'ব বিচাৰিছোঁ, মানে যিমানটো পাৰ্চেণ্টেজ দিয়া থাকে প্ৰফিট পাৰ্চেণ্টেজ, যদি এইটো প্ৰফিট পাৰ্চেণ্টেজ হ'লে এই ওপৰৰ যোনটো 3 হ'ব এইটো আপোনাৰ প্ৰফিট হৈ যাব, ঠিক আছে। লছ হ'লে লছ পাৰ্চেণ্টেজ হ'লে লছ হৈ যাব। এনেকৈ ক'লে আকৌ বেছি ভালকৈ বুজি পাব। আকৌ লৈছোঁ 20% ইকুৱেল টু 1/5 যেনিবা, ঠিক আছে। আপুনি যেনিবা এজন নিজকে গাখীৰ বেপাৰী হিচাপে ধৰি লওক, ঠিক আছে। আপুনি গাখীৰ একদম ফ্ৰেছ ৰাতিপুৱা আনিছে আৰু আপুনি কিনি আনিব, এইটোতো সদায় কষ্ট প্ৰাইচে হ'ব, এইটো আপোনাৰ কিনা দাম 5 টকাত গাখীৰ কিনি আনিলে। আপুনি এতিয়া যিহেতু গাখীৰটো ফ্ৰেছ হৈ আছে, আপুনি প্ৰফিটত বেচিব যেনিবা, প্ৰফিট পাৰ্চেণ্টেজ 20% প্ৰফিটত আপুনি বেচিব লাগিব, ঠিক আছে। তেতিয়া সেই ওপৰতো আপোনাৰ প্ৰফিট হ'ব, ঠিক আছে। এই 1 টকাটো আপোনাৰ প্ৰফিট হ'ব, তেতিয়া এইটো আপোনাৰ প্ৰফিট হৈ যাব। তেতিয়া আপুনি বিকিব 1 টকা প্ৰফিট লৈ বিকিব লাগিব, 5 টকাত আপোনাৰ কিনা দাম, তো 1 টকা প্ৰফিট বিকিব হ'লে আপুনি 6 টকাত বেচিব লাগিব, বুজি পালে। এই 6 টকাটো তেতিয়া আপোনাৰ হৈ যাব চেলিং প্ৰাইচ, বিকা মূল্য, ঠিক আছে, বুজি পালে। ঠিক তেনেকৈ একেটা কনচেপ্টতে আকৌ 20% লৈছোঁ, 1/5 হ'ব। যেনিবা গাখীৰখিনি এতিয়া পুৰণা হৈ গ'ল, আপুনিতো পুৰণাটো প্ৰফিটত বিকিব নোৱাৰে, মানুহজনে ধৰিব, বা এনেই আৰু এনেও বেয়া গাখীৰ বিকিব নালাগিব, এনেই কথাটো কৈছোঁ, আপুনি লছত বিকিব লাগিব বা ডিছকাউণ্টত বেচিব লাগিব। যেনিবা 20% আপুনি লছত বিকিলে, তেতিয়া সেই ওপৰৰ যোনটো 1টো হয় সেইটো আপোনাৰ লছ হৈ যাব। তেতিয়া আপোনাৰ এইটোতো ছেইম থাকিব, এইটো কিনা দাম আপোনাৰ আছেই, কিন্তু লছত বিকিব যিহেতু আপুনি 1 টকা কমত বেচিব লাগিব, তো আপুনি বিকিব লাগিব 4 টকাত। এই 4 টকাটো তেতিয়া আপোনাৰ কি হৈ যাব, চেলিং প্ৰাইচ, বুজি পাইছে। এতিয়া ইমান ক্লিয়াৰ হৈ যায়, পিছত আৰু ক্লিয়াৰ হৈ যাব কুৱেশ্যন কৰিলে। নেক্সট আৰু এটা এক্সাম্পল চাই লওক, 20%ৰ জেগাত যেনিবা 30% দি থৈছে, 30% মানে কিমান কৰি চাব, 3/10 ওলাব, ঠিক আছে, ফ্ৰেকশ্যনত। এতিয়া 30% যেনিবা প্ৰফিট বুলি কৈ থৈছে, ঠিক আছে। তেতিয়া প্ৰফিট পাৰ্চেণ্ট বুলি কৈ থৈছে, তেতিয়া আমি গম পাওঁ ওপৰটো মই কি বুলি কৈছিলোঁ, এইটো হয় আমাৰ প্ৰফিট হ'ব, 10টো কষ্ট প্ৰাইচ হ'ব, ঠিক আছে, কিনা দাম, ঠিক আছে। তো আমি 3 প্ৰফিটত যদি বিকিব হয় বস্তুটো কিমানত বিকিব লাগিব, 13 টকাত বিকিব লাগিব, 10 + 3, এইটো আপোনাৰ হৈ যাব চেলিং প্ৰাইচ। যেনিবা কৰিলে 30% লছ হৈছে, যেনিবা লছ পাৰ্চেণ্ট দিছে, এতিয়া আকৌ 3/10 লিখিব, এবাৰ লছ, এইটো আপোনাৰ হৈ যাব লছ, এইটোতো কিনা দামেই হয়, ঠিক আছে।
তো লছত বিকিব হ'লে আপুনি কেইটকাত বেচিব লাগিব 10 টকা বস্তুটো 10 minus 3 7 টকাত বেচিব লাগিব চেলিং প্ৰাইচ হৈ যাব আপোনাৰ এটা 7 টকা বুজি পালে এইখিনি এতিয়া দেখুৱা বস্তুটোৱে আকৌ দেখুৱাই দিছো 20% মানে আমি কিমান গম পাওঁ 1/5 এইটো লৈ লৈছো 25% মানে আমি গম পাওঁ কিমান 1/4 আৰু 37 1/2% মানে আমি গম পাওঁ 3/8 তো আনসাৰ কি ওলাব এইটোৰ আনসাৰ ওলাব লাগে 1 এইটোৰ আনসাৰ ওলাব লাগে 1 আৰু এইটোৰ আনসাৰ ওলাব লাগে 3 তো ওলাই নাই চাওঁ আমি কৰিছিলো ওলাবই আৰু 20% মানে কিমান 1/5 অফৰ কাৰণে ইনটু 5 কটাকটি কৰিলে পালেনে 1 চাওক নেক্সট 25% মানে কিমান 1/4 অফৰ কাৰণে ইনটু আকৌ 4 আহিলে কটাকটি কৰিলে 1 আহিলেনে 1 নেক্সট আকৌ চাওক 37 1/2 কাৰণে কিমান লিখিব পাৰে আপুনি 3/8 লিখিব পাৰে অফৰ কাৰণে ইনটু আৰু 8 কেনচেল কৰিলে আহিলে 3 আহিলেনে 3 বুজি পালে কথাটো তো আকৌ কৰি দিছো এইটো আপোনাৰ গোল্ডেন ৰুল মনত থব ঠিক আছে যি কুৱেশ্যন আহে সব কৰিব পাৰিব আকৌ 20% লৈ পিনি দেখুৱাই দিছো 20% মানে 1/5 এই 5 টো কি বুলি ক'লো সদায় ফিক্স থাকিব ফিক্স মানে এইটো সদায় আপোনাৰ কষ্ট প্ৰাইচে হ'ব তাৰপা ওপৰতো আপোনাৰ প্ৰফিট পাৰ্চেন্টেজ থাকিলে প্ৰফিট হ'ব লছ পাৰ্চেন্টেজ থাকিলে লছ হ'ব ইন্টাৰেষ্ট দিয়া থাকিলে ইন্টাৰেষ্ট হ'ব ডিসকাউন্ট দিয়া থাকিলে ডিসকাউন্ট হ'ব আৰু পাছৰ লগত আপুনি 1 টো যোগ বা বিয়োগ কৰি যোনটো পাব সেইটো আপোনাৰ কি হৈ যাব সেলিং প্ৰাইচ হৈ যাব ঠিক আছে প্লাস বা মাইনাস কৰি আপুনি যোনটো বস্তু পাব সেইটো আপোনাৰ সেলিং প্ৰাইচ হৈ যাব ঠিক আছে বুজি পালে সেইটো মনত থব নেক্সট এতিয়া আমি কোৱেশ্চন কেইটামান কৰিম প্ৰথমটো চাওক কষ্ট প্ৰাইচ is to selling price দি থৈছে ঠিক আছে CP is to SP এইটো ৰেশিঅ'ত দিয়া আছে 2:3 ঠিক আছে এটা আমি বুজাব কাৰণে লৈছো এতিয়া আমাক আকৌ প্ৰফিট উলিয়াব কৈছে ঠিক আছে এইটো আমাক ওলাব নিদিলেও গম পাব লাগিব প্ৰফিট উলিয়াব দিছে ঠিক আছে কাৰণ কষ্ট প্ৰাইচটো আমাৰ সৰু সেলিং প্ৰাইচটো ডাঙৰ 2 আৰু 3 তো 2 আৰু 3 মাজত অন্তৰ কি 1 মানে আমি 2 টকাত বস্তু এটা কিনি 3 টকাত বেচিছো মানে আমি 1 টকা বেছিত বেচিছো এতিয়া সেই বস্তুটোলৈ আহি যাওক চাব দেই মানে ইয়াত আমাৰ প্ৰফিট ৰেশিঅ'টো মতে ওলাই আছে প্ৰফিটটো আমি 1 পাম ঠিক আছে এইটো ফোকাস কৰিব এটা প্ৰফিট পাৰ্চেন্টেজ কেনেকৈ উলিয়াম প্ৰফিট পাৰ্চেন্টেজটো উলিয়াব হলে মই কি কৈছিলো তলৰটো সদায় ফিক্স থাকিব ফিক্স মানে তলৰটো সদায় আপোনাৰ কষ্ট প্ৰাইচ হ'ব ইয়াত কষ্ট প্ৰাইচটো কিমান 2 লাইক দেখি দিয়ক 2 আৰু ওপৰত কি হ'ব প্ৰফিট পাৰ্চেন্টেজ উলিয়াব দিছে তো ওপৰত আমাৰ কি হ'ব প্ৰফিট হ'ব প্ৰফিটটো মই কি বুলি ক'লো ইয়াত 1 হ'ব কাৰণ আমি 2 টকা বস্তুটো 1 টকা বেছিত বেচিছো মানে 1 টকা আমি প্ৰফিট এতিয়া আমাৰ ইয়াত হাফ পালো নে কিন্তু এইটো আমাক পাৰ্চেন্টেজত ওলাব কৈছে আৰু হাফ মানে কিমান আমি জানো 50% হয়নে বুজি পালে নেক্সট ঠিক তেনেকৈ এইটো আপুনি কি কৰিব প্ৰফিট পাৰ্চেন্টেজ উলিয়াব দিছে আপুনি চাওক 8 টকা বস্তুটো 9 টকাত বেচিছে ঠিক কেইটকা বেছিত বিকিলে 1 টকা বেছিত বিকিলে তো তলতটো ফিক্স থাকিব 8 কাৰণ কষ্ট প্ৰাইচ আৰু ওপৰত 1 টকা বেছিত বিকিলে ঠিক আছে তো আপুনি কিমান 1/8 মানে কিমান 12 1/2% টেবুলখন চাই লওক এইটো ওলাব তো আনসাৰ কি পালো 12 1/2% প্ৰফিটটো প্ৰফিট পাৰ্চেন্টটো আৰু প্ৰফিটটো তোমাৰ 1 এতিয়া চাব যদি ভুল হৈছে বুলি ভাবা এনেকৈ কৰি চাব সেলিং প্ৰাইচ কিমান 9 আমাৰ কিমান কষ্ট প্ৰাইচ 8 1 টকা প্ৰফিটত বিকি কি কৈছিলো প্লাস কৰিব লাগিব প্ৰফিট হৈছে 9 মিলিলে নে সেলিং প্ৰাইচটো ইয়াতো চোৱা 2 + 1 কৰা 3 পাবা মিলিলে নে 3 বুজিলা নেক্সট এই 3 নম্বৰ আনসাৰটো কমেন্ট কৰিব মই নেক্সট ক্লাছত কৈ দিম আনসাৰটো কিমান হ'ব ঠিক আছে 4 নম্বৰটো চাওক কষ্ট প্ৰাইচ ইছু সেলিং প্ৰাইচ দি থৈছে 11:10 ঠিক আছে 11 টকা বস্তুটো আমি 10 টকাত বেচিলো ঠিক আছে তো কি হ'ল আমাৰ লছ হ'ল তো কুৱেশ্যনটো এইটো ইয়াত প্ৰফিট নহ'ব ঠিক আছে এইটো হৈ যাব আপোনাৰ লছ আৰু লছ পাৰ্চেন্টেজ বুজি পালে এইটো মই জানি শুনিহে লৈছিলো দেখুৱাবৰ কাৰণে 11 টকা বস্তুটো 10 টকাত বেচিলে মানে আপোনাৰ 1 টকা লছ হ'ল ঠিক আছে এই লছটো আপুনি গম পালে 1 টকা তো সিস্টেম একেটাই লছ পাৰ্চেন্ট উলিয়াব হলো আপুনি তলতটো সদায় কষ্ট প্ৰাইচটোৱে হ'ব কষ্ট প্ৰাইচ কিমান 11 লিখিলে 11 আৰু ওপৰত আপোনাৰ এবাৰ লছ পাৰ্চেন্ট দিছে কাৰণে লছটো লিখিব লাগিব 1 লিখিলে ঠিক আছে আৰু 1/11 মানে কিমান আমি জানো 9 1/11% টেবুলখন চাই লওক এইটোৱে ওলাব ঠিক আছে আৰু ইয়াত ঠিক তেনেকৈ যদি চাব বিচাৰে এইটো ওলাব নাই সেলিং প্ৰাইচটো 10 বুলি চাওক 1 টকা লছত বিকিলে মানে কি কৰিব লাগিব হৰণ কৰিব লাগিব 11 - 1 কিমান হ'ব আপোনাৰ 10 মিলিলে নে
ঠিক আছে, বুজি পালে? ইজি লাগিছে, প্ৰেক্টিচ কৰিলে হৈ যাব। নেক্সট আহি যাওক এইটো কুৱেশ্যনলৈ। চেলিং প্ৰাইচ দি দিছে 490, প্ৰফিট পাৰ্চেণ্টেজ দি আছে 16.2/3%, আৰু কষ্ট প্ৰাইচ আপোনাক ওলাব কৈছে। আপোনালোকে এইটো ট্ৰেডিশ্যনেল মেথড মানে নৰ্মেল মেথডত যদি কৰিব যায় ফৰ্মুলা লগাই পিনি, এইটো ফৰ্মুলা ইউজ কৰিব, কষ্ট প্ৰাইচ ইকুৱেল টু 100/100 প্লাছ প্ৰফিট পাৰ্চেণ্ট ইনটু SP। এইটো ইউজ কৰিব। মইতো নকৰোঁ এইটো বাৰু, আপোনালোকে কৰিছোঁ। এইটোৰ লগত কম্পেয়াৰ কৰি চাব মোৰ মেথডটো, কিমান টাইম লাগে দুটা কৰি চাব। ঠিক আছে, ষ্টপৱাটচ ল'ব, এবাৰ শ্বৰ্ট ট্ৰিকত কৰিব, এবাৰ এইটো দি কৰিব, কোনটোক বেছি টাইম লাগে চাব। ঠিক আছে, সলিউশ্যন কিমান দি দিছে, ডাইৰেক্ট আমি আহি প্ৰফিট পাৰ্চেণ্টেজ চাম। প্ৰফিট পাৰ্চেণ্টেজ দিয়া আছে কিমান, 16.2/3%। এইটো মানে কিমান আমি জানো, 16.2/3% মানে ফ্ৰেকশ্যনত 1/6। ঠিক আছে, তলৰটো আমাক কষ্ট প্ৰাইচ ওলাব কৈছে, এইটো আমাৰ কষ্ট প্ৰাইচ হয় 6, আমি গম পায়ে গ'লো। কিন্তু কুৱেশ্যনটোৰ মতে মিলিব লাগিব। প্ৰফিট দিছে মানে ওপৰটো আমাৰ এটকাটো আমাৰ প্ৰফিট হয়, তো প্ৰফিট কিমান হ'ব, আমাৰ 6 টকা বস্তু আমি এটকা প্ৰফিট লৈ 7 টকাত বেচিব লাগিব, তেতিয়া আমাৰ প্ৰফিট হ'ব। মানে 7টো আমাৰ কি হৈ গ'ল, চেলিং প্ৰাইচ, আগতে বুজাইছিলোঁৱেই। কিন্তু কুৱেশ্যনত দি থৈছে চেলিং প্ৰাইচটো 7 নহয় 490 হয়, মানে 7তকৈ কিমান গুণ বেছি, 490 হ'ব হ'লে কি কৰিম, ডিভাইড কৰি দিম। মইতো ডাইৰেক্ট জানো এইটো কিমান হ'ব, 70 হ'ব, কিন্তু ডিভাইড কৰি দিম মানে এইটো কথা কৈছোঁ, কিমান গুণ বেছি হ'ব মানে 7এ এই 490টোক ডিভাইড কৰি দিব, কিমান হ'ব, 7 7 × 49 হয়, এফালে 0 আহিলে, আকৌ ওপৰত 0 দিলে, হৈ গ'ল নে, 70 ওলালে নে? ঠিক আছে, মানে চেলিং প্ৰাইচটো আমি যোনটো পাইছোঁ কুৱেশ্যনৰ মতে এইটো 70 গুণ বেছি হয়, তেতিয়াহ'লে কষ্ট প্ৰাইচটো 70 গুণ বেছি হ'ব লাগিব। এইটো মেথছৰ ৰুল হয়, এইফালে যোনটো বস্তু হ'ব এইফালেও সেইটো হ'ব লাগিব ইকুৱেল চাইনৰ। সেইটো কাৰণে কষ্ট প্ৰাইচটো আপোনাৰ 70 গুণ হ'ব লাগিব, মানে কিমান হ'ব, 6 × 70, 6 × 70 কিমান পাব, 420 আপোনাৰ আনচাৰ। বুজি পালে? নেক্সট কুৱেশ্যন নম্বৰ 6 কি হৈছে, চেলিং প্ৰাইচ দিছে 640, প্ৰফিট পাৰ্চেণ্ট দিয়া আছে 14.2/7%, আমাক ওলাব কৈছে কষ্ট প্ৰাইচ। তো সলিউশ্যন লিখিলে, এতিয়া এক্সামত প্ৰফিট পাৰ্চেণ্টেজ দিছে 14.2/, এইটো দেখিব ডাইৰেক্ট 1/7 লিখিব। মই ইয়াত এনেই দেখুৱাবৰ কাৰণে লিখিছোঁ 14.2/7 আপোনাৰ প্ৰফিট পাৰ্চেণ্টেজ দি আছে, এইটো মানে আমি গম পাওঁ টেবুলৰ মতে 1/7 হয়। ঠিক আছে, এইখিনিলৈকে ঠিকে আছে। তাৰপৰা 7টো কি হয়, আমাৰ ফিক্সড হ'ব কষ্ট প্ৰাইচ, ওপৰতো প্ৰফিট পাৰ্চেণ্টেজ আছে কাৰণে এতিয়া আমাৰ বৰ্তমান হৈ যাব এইটো প্ৰফিট। তো 7 টকাৰ বস্তুটো আপুনি যদি এটকা বেছিত বিকে, মানে এটকা প্ৰফিটত বিকে, 7 টকা বস্তুটো 8 টকাত বেচিব লাগিব, মানে 7 + 1 কৰি দিলোঁ, যোগ কৰি দিলোঁ, 8টো হৈ গ'ল আমাৰ চেলিং প্ৰাইচ। কিন্তু কুৱেশ্যনৰ মতে 8 হয় জানো, আমাক কি দিয়ে, কুৱেশ্যনৰ মতে এইটো হয় 640, 8 নহয়, এইটো কুৱেশ্যনৰ মতে হৈ যায় 640। কিমান গুণ বেছি, সেইটো কৰিব হ'লে কি, এইটোৰ লগত কিমান যোগ কৰি গুণ কৰিলে 640 পাম, 80 গুণ কৰিলে 640 পাম। বা এইটো এনেকৈও কৰিব পাৰে, এবাৰ ইয়াত 640 লিখিলোঁ, 640ক 8 ডিভাইড কৰি দিওঁ, 8 গুণ 64 হয়, হয়নে? আৰু এইফালে 0, আকৌ ইয়াত 0 আহিল, 80 গুণ, কি ওলালেনে? এইটো মানে কি হয়, ইকুৱেল চাইন, যেনিবা ইকুৱেল চাইন এটা আছিলে 640, আৰু এইফালে আছেনে আপুনি 8, এতিয়া আপুনি এই নাম্বাৰটো উলিয়াব লাগে, মানে কিমান কৰিলে ইকুৱেল চাইনৰ এইফালে সমান হ'ব, 80 কৰিলে সমান হ'ব, এইফালেও 640, এইফালেও 640, কাৰণ আমি গম পাওঁ ইকুৱেল চাইনৰ লেফ্ট হেণ্ড চাইড ইকুৱেল ৰাইট হেণ্ড চাইড হ'ব লাগে, এইটো এনেই মানুহে বুজাইছোঁ অৱস্থাটো। তো চেলিং প্ৰাইচটো যদি 80 গুণ বেছি হয় কুৱেশ্যনটো মতে, তেতিয়াহ'লে কষ্ট প্ৰাইচটো 80 গুণ বেছি হ'ব লাগিব। বুজি পালে নাই কথাটো? কুৱেশ্যনত দি থৈছে চেলিং প্ৰাইচটো 8 নহয় 640 হয়, আমি যোনটো পাইছোঁ আমাৰ মতে তাতকৈ 80 গুণ বেছি, তেতিয়াহ'লে আমি ইয়াত 7 ধৰিছিলোঁ কষ্ট প্ৰাইচটো, এইটো 80 গুণ বেছি হ'ব লাগিব। বুজি পালে কথাটো? 7 × 80 হ'ব, আনচাৰ আপোনাৰ 560 হৈ যায় কষ্ট প্ৰাইচ। বুজি পালে? কৰি চালে গম পাব নিজে, একেটা কুৱেশ্যনে আকৌ নিজে ট্ৰাই কৰি চাব, গম পাই যাব। নেক্সট সলিউশ্যন লিখিলোঁ, লছ পাৰ্চেণ্টেজ দিয়া আছে এবাৰ, লছ পাৰ্চেণ্টেজ কিমান, 37 1/2%, 37 1/2% মানে আমি কিমান বুলি জানো, 3/8 বুলি জানো। ঠিক আছে, এবাৰ কৈছে লছ পাৰ্চেণ্ট, মানে ওপৰতো আপোনাৰ লছ ধৰিব লাগিব আমি। ঠিক আছে, তলৰটো চেম থাকিব, এইটো কষ্ট প্ৰাইচ। ঠিক আছে, লছ বুলি ক'লে আমি বিয়োগ কৰিব লাগিব, মানে মাইনাছ কৰিব লাগিব, 8 - 3 কৰিব লাগিব, কিমান পাম, 5, এইটো আমাৰ কি হৈ গ'ল, চেলিং প্ৰাইচ। কিন্তু কুৱেশ্যনৰ মতে চেলিং প্ৰাইচ কিমান, 5 নহয় 350 হয় বুলি কৈছে।
5 নহয় 350 হয় কিমান হয় 350 কিমান গুণ বেছি 70 গুণ বেছি সেই হিচাপে কষ্ট প্ৰাইচটো 8 নহয় 70 গুণ বেছি হৈ যাব মানে 8 into 70 8 গুণ 70 কৰিব লাগিব কিমান হৈ যাব এইটো 560 হ'ব বুজিলে এতিয়া নেক্সট 8 নম্বৰটোলৈ আহক এই 8 নম্বৰটো কৰাৰ আগত এটা বস্তু দেখো মই আপোনালোকক সুধিছোঁ 12 আৰু এফালে আছে যেনিবা 24 4 দি ডিভাইড কৰিব লাগে আৰু আছে 12 24 4 দি ডিভাইড কৰিব লাগে দুটা ফৰ্মেটত ঠিক আছে এই দুটা ফৰ্মেটত 4 দি ডিভাইড কৰিব লাগে কেনেকৈ কৰিব প্ৰথমত লিখিলে 4 3 যা 12 আৰু 24 4 24 ডাইৰেক্ট যায় কিমান বাৰ যায় 6 বাৰ যায় 4 6 যা 24 হ'ল আনসাৰ হ'ল নেক্সট এইটো কেনেকৈ কৰিলোঁ 4 3 যা 12 24 দেখিলোঁ 4 6 যা 24 36 ওলাল হৈছে জানো কাৰেক্ট কিমানে ভাবে এইটো কাৰেক্ট হৈছে এইটো কাৰেক্ট হোৱা নাই ভুল আপুনি ভেৰিফিকেশ্যন কৰি চাওক 36 লগত 4 যদি ইনটু কৰি দিয়ে মানে উল্টাটো কৰে এইটো পাব লাগিব কিন্তু নাপায় চাব কিমান পাব 4 যা 24 2 12 and 14 144 পালে 144 ক'ত আৰু 12 24 ক'ত ডিফাৰেঞ্চ দেখিছে কাৰেক্ট কেনেকৈ ওলাব 12 24 অকবাৰ লিখি লৈছোঁ ডিভাইড বাই 4 4 3 যা 12টো আপোনালোকে ঠিকে কৰিলে ঠিক আছে ঠিকে কৰিলোঁ সৰু আছিলে 4তকৈ 1টো সৰু তো দুটা নাম্বাৰ লৈ পিনি আমি প্ৰথমে দুটা নাম্বাৰ ল'লোঁ তাৰপৰা 12 লিখিলোঁ এইটো এতিয়ালৈকে ঠিকে আছে ঠিক আছে ইয়াত 0 ওলাই যাব নেক্সট আমি কি নমাম 2 নমাম এটা নাম্বাৰহে নমাম এতিয়া 4 2 যাব নাযায় সেইকাৰণে 4 0 গুণ 0 হয় এইটো লিখিলোঁ তাৰপৰা 2 লগত 4টো যোগ কৰিম কিমান পাম 2 পাম নেক্সট এতিয়া নমাই আনিম আমি 4টো তললৈ বুজি পালে তাৰপিছত এতিয়াহে আমি কৰিব পাৰিম 4 6 যা 24 আৰু এনেকৈ কৰিলে 4 3 গুণ 12 তাৰপৰা দুটা নাম্বাৰ একেলগে ল'ম যে নেক্সট সেইটো মানে 0 এটা বহাম আৰু 4 6 যা 24 হৈ যাব আমাৰ আনচাৰটো মানে 306 এতিয়া 306টো আপুনি 4 ইনটু কৰি চাওক এইটো ওলাব 4 6 যা 24 হয় কৰিলে 2 4 0 গুণ 0 প্লাছ 2 কৰিলে 2 4 3 যা 12 12 24 12 24 ওলালে নে একে বুজিলে কথাটো এতিয়া ইয়াত এপ্লাই কৰিম চেলিং প্ৰাইচ এইটো দিছে 1664 প্ৰফিট পাৰ্চেণ্টেজ দিয়া আছে প্ৰফিট পাৰ্চেণ্টেজ দেখিলে আৰু লগালগ লিখিবই আৰু 14 2/7% মানে কিমান 1/7 মই লিখা নাই আৰু ডাইৰেক্ট এক্সামত যেনেকৈ লিখিব তেনেকৈ লিখি দেখাইছোঁ তলৰটো সদায় ফিক্সড কষ্ট প্ৰাইচ হয় প্ৰফিট বুলি দিয়া আছে মানে ওপৰতো প্ৰফিট হয় ঠিক আছে আৰু 7 টকাৰ বস্তু এটা এটকা প্ৰফিটত বেচিব লাগে মানে আপুনি 8 টকাত বেচিব লাগে কিন্তু কুৱেশ্যনৰ মতে 8 টকাত বেচিলে নহ'ব কিমান বেচিব লাগিব 1664 বেচিব লাগিব 1664 বেচিব লাগিব 8তকৈ কিমান গুণ বেছি হয় 8 2 গুণ 16 তাৰপাছত দুটা নাম্বাৰ একেলগে ল'ম যে 64টো একেলগে ল'ম সেইকাৰণে 0তে বহালোঁ তাৰপাছত 8 গুণ 64 হয় 208 গুণ বেছি মানে সেই হিচাপে কষ্ট প্ৰাইচটো 7 নহয় 208 গুণ বেছি হৈ যাব 7 into 208 কৰিব তাহলে কষ্ট প্ৰাইচটো আপোনাৰ কিমান ওলাব 7 8 যা 56 তাৰপৰা 5 আহিব তাৰপৰা 7 2 যা 40 আনচাৰ হ'ব 1456 আপোনাৰ আনচাৰটো বুজি পালে যদি কিবা ডাউট আছে কৰি চাই ল'ব নিজে 1664টোক 8 ডিভাইড কৰি চাওক 8 2 যা 16 হয় তাৰপৰা 60 তাৰপৰা 6 নাহিব তাৰপৰা 8 0 গুণ 0 হ'ব তাৰপৰা 6 হ'ব আকৌ 4 তললৈ নামি আহিব 64 হ'ব 8 8 গুণ 64 হ'ব বুজি পালে এবাৰ প্ৰেক্টিছ কৰি চাব বুজি পাই যাব এইটো আপোনালোকে নিজে কৰিব আনচাৰটো কমেণ্ট কৰিব ঠিক আছে মই নেক্সট ক্লাছত কৰি দিম অ'কে তো আজি আমি কি গম পালোঁ প্ৰথমত কম্পিটিটিভ এক্সামত মেথছটো কেনেকৈ ভাগোৱা হয় আৰিথমেটিক মেথছ আৰু এইফালে এডভান্স মেথছটো তাৰপৰা আৰিথমেটিকৰ আণ্ডাৰত কি কি সেইটো শিকিলোঁ তাৰপৰা পাৰ্চেণ্টেজ এণ্ড ৰেচিঅ' কেলৈ ইম্পৰ্টেণ্ট হয় সেইটো গম পালোঁ ঠিক আছে তাৰপৰা পাৰ্চেণ্টেজনো কি হয় সেইটো শিকিলোঁ পাৰ্চেণ্টেজ কি হয় সেইটো শিকিলোঁ তাৰপৰা পাৰ্চেণ্টেজৰ টেবুলখন দিলোঁ মই সেইখন মনত থ'বলৈ কৈছোঁ মই তাৰপৰা 5 নম্বৰত আমি গল্ডেন ৰুলটো শিকিলোঁ ঠিক আছে 20 যে দেখুৱাইছিলোঁ 20% 1/5 এইটোৰ ওপৰত ডিপেণ্ড কৰি চব কুৱেশ্যন আমি কৰিম ঠিক আছে তলৰটো সদায় ফিক্স থাকিব ওপৰটো প্ৰফিট বা লছ হ'ব বুজি পালে সেইটো শিকালোঁ 6 নম্বৰ আপোনাৰ দিলোঁ কুৱেশ্যনছ দিলোঁ ঠিক আছে 9টা কুৱেশ্যনছ দিছিলোঁ তাৰে 7টা মই কৰি দিলোঁ অলৰেডি আপোনালোকক দিছোঁ 2টা কৰিবলৈ এতিয়া কমেণ্ট কৰিব আনচাৰটো ঠিক আছে তাৰপৰা প্ৰেক্টিছ কৰিব ঠিক আছে নেক্সট ক্লাছত লগ পাম টেবুলখন মনত কৰিব টেবুলখন লগত লৈ ল'ব ঠিক আছে থেংকছ ফৰ ৱাচিং ডু লাইক এণ্ড ছাবস্ক্ৰাইব ক্লিক হিয়াৰ ফৰ দ্য নেক্সট পাৰ্ট